নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ বিহু নামৰ বিষয়টোৰ পঞ্চম অধ্যায় আৰু পঞ্চম অধ্যায়ৰ সাব ইউনিটটো হৈছে ক সোণোৱাল কছাৰীৰ বিহুৰ পৰম্পৰা। এই ইউনিটটোৰ যিখন অনুশীলন আছে এই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আসুন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন বিষয়ৰ বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। ইয়াৰ উপৰিও আগৰ ইউনিট কেইটাৰ ভিডিঅ'সমূহ যদি চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈ তোমালোকে আগৰ ইউনিট কেইটাৰ ভিডিঅ'সমূহ চাব পাৰিবা। প্ৰশ্ন নম্বৰ 1, সোণোৱাল কছাৰীসকলৰ বহাগ বিহুৰ লোকাচাৰৰ বিষয়ে চমুকৈ লিখা। সোণোৱাল কছাৰীসকলে চতুৰ্থ দিনা বুধবাৰে হাবিৰ কাষৰ ঠাই পৰিষ্কাৰ কৰি খোৱা বোৱা ব্যৱস্থা কৰে। হাবিৰ মাজত উত্তৰ পূব আৰু দক্ষিণ পূবত দুঠাইত পূজা দিয়ে। উত্তৰ পূবত বাঘ পূজা বা বৰগাটিয়াল পূজা আৰু দক্ষিণ পাৰত গাতিগিৰি পূজা। বৰগাটিয়াল পূজা হৈছে সকলোকে ৰক্ষা কৰা বাহিৰৰ চাৰিসীমাৰ গৰাকী পূজা আৰু গাতিগিৰি পূজা হৈছে প্ৰতিখন গাঁৱৰ চাৰিসীমাৰ গৰাকী পূজা। দুয়োটা পূজাতে কোন যাব তাক নিৰ্বাচন কৰি দুয়োটা দলকে তিনিটাকৈ কণী দি কণী যুঁজ কৰিবলৈ দিয়া হয়। বাঘ বা বৰগাটিয়াল জিকিলে বছৰটোৰ বাবে বিপদ, গিতিগিৰি দল জিকিলে মংগল। সেইদিনাৰ পৰাই কণী যুঁজ আৰম্ভ হয়। বাঘ পূজা বা বৰগাটিয়াল দলটিয়ে পূজা দি মুকলিলৈ আহোঁতে হাবিৰ মাজৰ এজনে বাঘৰ দৰে গোজৰণি মাৰি ভয় খুৱায়। তেতিয়া বাকীবোৰে গছৰ ডাল লৈ মাটিত কোবাই বাঘক ভয় খুৱায়। ইয়াৰ কাৰণ মহাদেৱে খেতি কৰোঁতে খেতি ভাল দেখি ঘৰলৈ নহাৰ কাৰণে পাৰ্বতীয়ে বাঘ সৃজি মহাদেৱক ভয় খুৱাবলৈ দিয়া বাঘে নাঙলৰ সুৰুলিত লুকাই গোজৰণি মাৰোঁতে মহাদেৱে নাঙলৰ ঢিলা সলুকাই মাটিত কোবাই বাঘ খেদিছিল বুলি লোকপ্ৰবাদ আছে। পাৰ্বতীয়ে সৃষ্টি কৰা বাঘে গৰু গাই মাৰি শেষ কৰাৰ কাৰণে গৰখীয়াহঁতে পাৰ্বতীক স্তুতি কৰাত পাৰ্বতীয়ে সন্তুষ্ট হৈ বৰ দিলে যে 9 গুণ গুৰ এগুণ লোণ দি বাঘৰ জিভাৰ আকৃতিৰ পিঠা তৈয়াৰ কৰি গৰুক খুৱাব আৰু নিজেও খাব। তেতিয়া বাঘে গাতিগিৰিৰ হাকে ডাকে নচালেটোহে খাব। সেয়ে গৰু বিহুত গৰুক বৰ পিঠা খুৱায়। মানুহেও বিহুৰ কেইদিনত 9 গুণ গুৰ এগুণ লোণ দিয়া পিঠা খাব লাগে। কাৰণ গিয়াতিৰ ঘৰত ফুৰোতে এঘৰত জলপান, এঘৰত সান্দহ, এঘৰত চিৰা দৈ, এঘৰত ভাত খাই ফুৰোতে পেটৰ অসুখ হ'ব পাৰে। তেতিয়া বৰপিঠা খালে পেটৰ অসুখ দূৰ হয়। সেই বাগদেউ পূজাৰ দিনাৰ পৰাই ঢেকীয়া কলপাত শাক খোৱা আৰম্ভ কৰে। সেই দিনাৰ পৰা কচু শাক খোৱাটো নিষেধ। বাগদেউ পূজাৰ পৰা আগন্তুক বহাগ বিহুলৈকে হুঁচৰি ঢোলৰ চেও বিহু নামৰ আখৰা কৰে। সেয়ে দুমাহী। চতৰ শেষৰ দিনা গৰু বিহু আৰু আগৰ দিনা উৰুকা। উৰুকাৰ দিনা লাও বেঙেনা থেকেৰা হালধি টংলুটি মাখিয়তী বগা বাহেক আদি সংগ্ৰহ কৰি সন্ধিয়া চাটমাৰি তৈয়াৰ কৰি লাও থেকেৰা বেঙেনা হালধি চকলকৈ কাটি চাটমাৰিত খি ল'ব লাগে। চাটমাৰিৰ অৰ্থ বাঁহ খেৰৰ ঘৰ সাজোতে ৰোৱা কামিচাতৰ ধৰণে সিয়াৰ বাবে চাটমাৰি বোলে। চাটমাৰিৰ খলি মাৰি 9 ডাল ল'ব লাগে। ইয়াৰ অৰ্থ গীত মাত বাদ্যযন্ত্ৰ নমাই অনা বৰদৈচিলাৰ 9 গৰাকী সখীয়ে। 4+3+2 = 9। ইয়াৰ 4দলীয়া হৈছে 4 মুঠি জীৱ, 3দলীয়া শৃং বাজা গজাই নমাই বা 3 বাহু, দুডালীয়া ডাল প্ৰকৃতি পুৰুষৰ প্ৰতীক। প্ৰশ্ন নম্বৰ 2, সোণোৱাল কছাৰীসকলে বহাগ বিহুত পালন কৰা মূল অনুষ্ঠান কি? সোণোৱাল কছাৰীসকলে বহাগ বিহুক দুমাহী বোলে। প্ৰতি বছৰৰ শিৱৰাত্ৰিৰ পিছৰ জোনটো শুক্লপক্ষৰ 2য় সোমবাৰে খিংখিং বাইথৌ
পূজা অনুষ্ঠিত হয়। এই পূজাতে আগন্তুক বহাগ বিহুৰ পূজা সেৱা কৃষ্টি সংস্কৃতি আদি মাংগলিক অনুষ্ঠানেৰে উদ্বোধন কৰা হয়। বহাগ বিহুৰ মূল অনুষ্ঠান খ্ৰিং বাইথ পূজা বাইথ মন্দিৰত 4 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। প্ৰথম দিনা দেওবাৰে নিশা দেৱতা আহ্বান, দ্বিতীয় দিনা সোমবাৰে নিশা খ্ৰিং বাইথ পূজা, তৃতীয় দিনা মংগলবাৰে হাইদং গীত গাই লগ বিহু হুঁচৰিৰ আহ্বান জনোৱা হয়, কিন্তু সামৰণি মৰা নহয়। তৃতীয় দিনত মূল মন্দিৰত হাইদং গীত গাই বাহিৰলৈ ওলাই আহি মন্দিৰৰ দুৱাৰমুখৰ বাহিৰত দুফাকি বিহু নাম গাই বিহু মাৰে। ঠিক সমান্তৰালকৈ একে সময়তে ৰাজাগুৰুৰ বৰঘৰৰ ভিতৰত ৰাজাগুৰুক সেৱা জনাই শুদ্ধ বগা সাজ পিন্ধি 9 গৰাকী গাভৰু আৰু 9 গৰাকী ডেকাই মিলি হাত চাপৰিৰে বিহু মাৰে। সেই 9 গৰাকী গাভৰু হৈছে গীত মাত বাদ্যযন্ত্ৰ আদি নমাই অনা বৰদৈচিলাৰ 9 জনী সখীয়ে। ছটাই, কমলা, জয়মালা, ৰহিমলা, ৰামতী, ৰতী, বাহপাতি, বিচন্দৈ আৰু সৰুমতী। যেতিয়া হাইদঙৰ গীত গোৱা দলটি ভিতৰত প্ৰৱেশ কৰিব তেতিয়া বিহু দলটিক বাহিৰলৈ ওলাই আহে আৰু বাহিৰত মতীয়া বা সেউজীয়া সাজ পিন্ধা 9 গৰাকী গাভৰু 9 জন ডেকাই ঢোলৰ চেৱে চেৱে নাচি নাচি আদৰি আনি সন্মিলিতভাৱে বিহু মাৰে। এয়ে লোক বিহু। সোণোৱাল কছাৰীসকলে চতুৰ্থ দিনা বুধবাৰে হাবিৰ কাষত ঠাই পৰিষ্কাৰ কৰি খোৱা বোৱা ব্যৱস্থা কৰে। হাবিৰ মাজত উত্তৰ পূব আৰু দক্ষিণ পূব দুঠাইত পূজা দিয়ে। উত্তৰ পূবত বাঘ পূজা বা বৰগাটিয়াল পূজা আৰু দক্ষিণ পূবত গাতিগিৰি পূজা। বৰগাটিয়াল পূজা হৈছে সকলোকে ৰক্ষা কৰা বাহিৰৰ চাৰিসীমাৰ গৰাকী পূজা আৰু গাতিগিৰি পূজা হৈছে প্ৰতিখন গাঁৱৰ চাৰিসীমাৰ গৰাকী পূজা। প্ৰশ্ন নম্বৰ 3, হাইদং গীতৰ পৰিচয় দাঙি ধৰা। অসমৰ সোণোৱাল কছাৰীসকলৰ মাজত প্ৰচলিত এক অন্যতম পুৰণি লোক সংস্কৃতি আৰু লোক নাট্যধৰ্মী অনুষ্ঠান হ'ল হাইদং গীত। এই গীতসমূহ মূলতঃ ধৰ্মমূলক। ইয়াত নাৰায়ণ আৰু অগ্নিনাৰায়ণ বন্দনাৰ পৰা আৰম্ভ কৰি বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি, জীৱৰ উৎপত্তি আৰু বিভিন্ন দেৱ দেৱীৰ জন্ম বৃত্তান্ত বৰ্ণনা কৰা হয়। গতিকে ইয়াক এক প্ৰকাৰৰ পুৰাণগত মালিতা বুলিও ক'ব পাৰি। চ'ত বহাগ মাহত অনুষ্ঠিত পবিত্ৰ খ্ৰিং বাইথ পূজাৰ সময়ত এই গীত নৃত্য পৰিৱেশন কৰা হয়। লোকবিশ্বাস মতে এই গীত 7 দিন 7 ৰাতি আবৃত্ত কৰিলে পৃথিৱীত বৰষুণ হয়। কেৱল গীত গোৱাই নহয়, ইয়াত বাদ্যযন্ত্ৰৰ ব্যৱহাৰ আৰু মৰা চৰাইৰ দৰে চালি ধৰি নৃত্য কৰা হয়। গায়ক বা নৰ্তকসকলে সম্পূৰ্ণ বগা সাজপাৰ যেনে বগা চোলা, বগা পাগুৰি আৰু টঙালি পৰিধান কৰে। হাইদং গীতসমূহ প্ৰধানকৈ 11টা অধ্যায়ত বিভক্ত আৰু প্ৰতিটো অধ্যায়ৰে সুকীয়া বিশেষত্ব আছে। এই সুকীয়া গীত নৃত্যই সোণোৱাল কছাৰীসকলৰ ঐতিহ্য, কৃষ্টি আৰু লোকবিশ্বাসৰ সুন্দৰ স্বাক্ষৰ বহন কৰি আহিছে। প্ৰশ্ন নম্বৰ 4, সোণোৱাল কছাৰীসকলৰ হুঁচৰি গীত কেইটা ভাগত বিভক্ত আলোচনা কৰা। সোণোৱাল কছাৰীসকলে হা যোগ চৌ যোগ ৰি সমান হুঁচৰি বুলি কয়। হা মানে মাটি, চৌ মানে মংগল, ৰি মানে পৰম্পৰা ৰক্ষা কৰা। ভূমি কৰ্ষণেৰে উৎপাদন কৰি পৰম্পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে আৰু সামূহিকভাৱে সম্প্ৰীতিৰে জীৱন নিৰ্বাহ কৰাৰ উদ্দেশ্যে নীতি নিয়ম পৰামৰ্শৰে সৃষ্ট যোজনাবোৰেই সোণোৱাল কছাৰীৰ হুঁচৰি গীত। সোণোৱাল কছাৰীসকলৰ হুঁচৰি গীত 4টা ভাগত বিভক্ত: বাৰে মন্ত্ৰ, পোহাৰী গীত, থিয় গীত আৰু বৰগীত। বাৰে মন্ত্ৰ হৈছে বছৰটোৰ বাবে গৃহস্থক মংগল কামনাৰে দিয়া আশীৰ্বাদ। পোহাৰী গীত হৈছে সোণোৱাল কছাৰীসকলৰ আদি ৰজা দানবীৰ বলি ৰজাই আয়োজন কৰা পোহাৰ বা মেলা বা হাতত গোৱা গীতৰ বাবে ইয়াক পোহাৰী গীত বুলি কোৱা হয়। থিয় গীত হৈছে সুখ দুখৰ কাহিনী বিৱৰণ আৰু বৰগীত হৈছে আশীৰ্বাদৰ গীত। প্ৰশ্ন নম্বৰ 5, বাৰে মন্ত্ৰ কি উদাহৰণ দিয়া। বাৰে মন্ত্ৰ হৈছে বছৰটোৰ বাবে গৃহস্থক মংগল কামনাৰে দিয়া আশীৰ্বাদ। বাৰে মন্ত্ৰৰ এটি উদাহৰণ তলত উল্লেখ কৰা ধৰণৰ: এই গিৰিহঁত ভাল, শুক্ৰমণি কৌতাল, বালিত সুবৰ্ণ, বালিৰ মতিভ্ৰম, ধাৰী নিৰ্দাৰী, আগত ভঁৰাল পাছত গোহালি, কোলাত পো কোলাত যি লৈ, নন্দে বন্দে বুকু জোৰাই, খাই থাকিব লাগে।